নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল CRCCলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। শিক্ষা হেতুত শিক্ষকৰ লিপ সম্পৰ্কে এক জৰুৰী আপডেট আহিছে। শিক্ষা হেতু এপত লিপ মডিউলৰ যি ইউজাৰ মেনুৱেল সেইটো আজি প্ৰকাশ পাইছে আৰু অতি সোনকালে গোটেই লিপৰ ব্যৱস্থাটো অনলাইনত হ'বলৈ গৈ আছে। এই লিপ মডিউলৰ যি ইউজাৰ মেনুৱেল প্ৰকাশ পাইছে তাৰ ইম্পৰ্টেণ্ট কথাখিনি আৰু এই অনলাইন পদ্ধতিত লিপ কেনেদৰে ল'ব লাগে তাক মই প্ৰেক্টিকেলি আপোনালোকক আজি দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। এই মডিউলৰ প্ৰথম ইম্পৰ্টেণ্ট কথাটোৱে হ'ল যে আগতে বা এই 1-2 মাহত যদি আপোনালোকে অনলাইনত লিপ এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ লিপটো লগে লগে এপ্ৰুভ হৈ পেলাই আহিছিলে। কিন্তু এতিয়া এই লিপসমূহ এপ্ৰুভ কৰিবৰ কাৰণে 4-5জন ডিষ্ট্ৰিক্ট অফিচাৰক ষ্টেট অফিচাৰ ভাগ কৰি দিছে। লিপ এপ্ৰুভিং অথৰিটিৰ ফালৰ পৰা যিবিলাক বিদ্যালয়ত এলিমেণ্টাৰী লেভেল ক্লাছ 1 to 5 আছে সেই বিদ্যালয়সমূহৰ লিপ এপ্ৰুভিং অথৰিটি হৈছে DI ডেপুটি ইন্সপেক্টৰ অফ স্কুলছ। যিবিলাক এলিমেণ্টাৰী বিদ্যালয়ত ক্লাছ 1 পৰা 8 লৈকে আছে বা ক্লাছ 6 to 8 আছে সেই বিদ্যালয়সমূহৰ লিপ এপ্ৰুভিং অথৰিটি হৈছে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অৰ্থাৎ DO। আৰু যিবিলাক স্কুল ছেকেণ্ডেৰী স্কুল 9 বা তাৰ ওপৰৰ ক্লাছবিলাক আছে সেই স্কুলবিলাকৰ ক্ষেত্ৰত লিপ এপ্ৰুভিং অথৰিটি হৈছে ইন্সপেক্টৰ অফ স্কুলছ আৰু এই ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপালসকলৰ ক্ষেত্ৰত লিপ এপ্ৰুভিং অথৰিটি হৈছে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন। তেওঁলোকক তাত আপোনালোকে লিপ এপ্লাই কৰাৰ পাছত সেই লিপ এপ্লিকেশ্যনখন তেওঁলোকৰ ছফ্টৱেৰত ৰিফ্লেক্ট হ'বৰ কাৰণে 1 পৰা 2 ঘণ্টা সময় লাগিব আৰু তেওঁলোকৰ তাত ৰিফ্লেক্ট হোৱাৰ পিছত তাৰ ওপৰত যি একশ্যন ল'ব অৰ্থাৎ তেওঁলোকে আপোনাৰ লিপটো এপ্ৰুভ কৰিছে নে ৰিজেক্টেড কৰিছে সেইটো আপোনাৰ ডেছবৰ্ডত শ্ব' হ'ব কাৰণে ষ্টেটাছটো আপডেট হ'বৰ কাৰণে আৰু 1 পৰা 2 ঘণ্টা সময়ৰ প্ৰয়োজন হ'ব বুলি মডিউলত উল্লেখ কৰিছে। আৰু মডিউলত এইটো কথা উল্লেখ কৰিছে যে বৰ্তমানে আপুনি আজিয়ে তেনেধৰণৰ লিপখিনি এপ্লাই নকৰিব, এইখিনি কাম কৰি আছে আৰু এইটো যেতিয়া আপডেট হ'ব তেতিয়া আপোনালোকক আকৌ এবাৰ জনোৱা হ'ব। আপোনালোকক যদি সেই লিপ মডিউলৰ ইউজাৰ মেনুৱেলখন আপোনালোকে এতিয়ালৈকে পোৱা নাই আৰু মেনুৱেলখন যদি আপোনালোকক লাগে মোক নিশ্চয় হোৱাটছআপ কৰিব, মই আপোনালোকক মেনুৱেলটো দি নিশ্চয় সহায় কৰিম। এতিয়া আহক আমি চাওঁ আমি প্ৰেক্টিকেলি কিদৰে লিপ এপ্লাই কৰিব পাৰিম। আপোনালোকে স্কুল লগিং কৰি পেলাই শিক্ষা হেতু এপত এই পেজটো খোল খাই আহিব। তাতে আপোনালোকে এই লিপছ অপশ্যনটোত যদি আপোনালোকে ক্লিক কৰে তেতিয়াহ'লে আপোনালোকৰ সন্মুখত লিপৰ পেজটো খোল খাই আহিব। কোনে লিপ লৈছে সেই পেজটো শ্ব' কৰিব। তাৰে ওপৰত যোনটো লিপ প্লাছ চিন আছে আপোনালোকে সেই প্লাছ চিনটোত যদি ক্লিক কৰে তেতিয়াহ'লে আপোনালোকৰ আগত এনেধৰণৰ এটা পেজ খোল খাই আহিব য'ত আপোনালোকে ষ্টাফ চিলেক্ট কৰি ল'ব ইউজাৰ টাইপটোত। তাৰপিছত আপোনালোকে তাৰ তলে তলে ষ্টাফৰ নেমৰ লিষ্টটো ওলাই আহিব। চিলেক্ট ষ্টাফৰ ভিতৰত আপোনালোকে কোনজন ষ্টাফে ছুটি ল'ব বিচাৰিছে তেওঁৰ নামটো চিলেক্ট কৰিব লাগিব আৰু তাৰ পাছত লিভ ফ্ৰম ডেট আৰু লিভ টু ডেট কিমান তাৰিখৰ পৰা আপোনালোকে কিমান তাৰিখলৈকে লিভ ল'ব বিচাৰিছে ফ্ৰম ডেটটো আপোনালোকে চিলেক্ট কৰিব, কৰি লৈ পেলাই তাৰ পৰা আপোনালোকে কিমান তাৰিখলৈকে ল'ব বিচাৰিছে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। লৈ পেলাই আপোনালোকে তাৰ তলৰ অপশ্যনটোত যাব লিভ টাইপ, আপোনালোকে কি লিভ ল'ব বিচাৰিছে। ইয়াত আপোনালোকৰ এতিয়া বহুতকেইটা লিভ আহি গৈছে, কেজুৱেল লিভৰ পৰা আৰম্ভ কৰি মেটাৰনিটি লিভ, আৰ্ণ লিভ, চাইল্ড কেয়াৰ লিভ, আপুনি যোনটো লিভে ল'ব বিচাৰিছে B.Ed ডেপুটেশ্যনলৈকে আছে সেইটো আপুনি ইয়াত উল্লেখ কৰি চিলেক্ট কৰি ল'ব। লৈ পেলাই আপুনি তাৰ এটা ৰিজন দিব লাগিব, লিভটো আপুনি কিয় ল'ব বিচাৰিছে সেইটো ৰিজন আপুনি দিব লাগিব। ডেছক্ৰিপটিভ ছামাৰী আপুনি দিব লাগিব যাতে এপ্ৰুভেল অথৰিটিজনে এপ্ৰুভ কৰিব পাৰে। তাৰপিছত আপোনালোকে লিভ ডকুমেণ্টছ ছাপৰ্টিং ডকুমেণ্টছটো ফটো একপি আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনাৰ আপলোড ডকুমেণ্ট আপোনাৰ হৈ যাব, হোৱাৰ লগত আপুনি শেষত ইয়াক ফাইনেল ছাবমিট কৰি দিব লাগিব। তাৰপিছত এই ফাইনেল ছাবমিট কৰাৰ পাছত আপোনাৰ এই লিভৰ পেজটোত শ্ব' কৰিব আপোনাৰ কাৰ লিভ কিমান দিন এপ্ৰুভ হৈছে নে পেণ্ডিং হৈ আছে সেইটো আপোনালোকক ইয়াতে শ্ব' কৰি উঠাব। আপোনালোকে ষ্টাফ বুলি চিলেক্ট কৰিলে তাত ষ্টাফৰ এগেইনষ্টত লিভ ষ্টেটাছটো চাব পাৰিব, এপ্ৰুভ, ৰিজেক্ট নে পেণ্ডিং হৈ আছে।